অসমৰ কৰ্মচাৰীসকলৰ কাৰণে বিহুৰ আগত কি ভাল খবৰ আহিব পাৰে গোটেইখিনি কথা আমি আলোচনা কৰিম এই ভিডিঅ'ৰ জৰিয়তে। বহুতে আচলতে জনাই তেওঁলোকে এতিয়ালৈকে এৰিয়াৰৰ প্ৰথম কিস্তি বা দ্বিতীয় কিস্তি এতিয়ালৈকে পোৱা নাই আৰু বহুতে আচলতে দৰমহাও এতিয়ালৈকে পোৱা নাই। যিসকল কৰ্মচাৰীয়ে এতিয়ালৈকে বকেয়াৰ প্ৰথম কিস্তিও পোৱা নাই আৰু দ্বিতীয় কিস্তিও পোৱা নাই, তেওঁলোকে বিহুৰ আগত বকেয়াৰ দুটা কিস্তি তেওঁলোকে লাভ কৰিব। এতিয়ালৈকে অফিচিয়েল আপডেট অহা নাই যদিও তেওঁলোকে দুটা কিস্তি পাব আৰু লগতে যিসকলৰ দৰমহা এতিয়ালৈকে হোৱা নাই তেওঁলোকেও বিহুৰ পূৰ্বে দৰমহাখিনি হ'ব। এইটো কথা তেওঁলোকে চিন্তা কৰিব নালাগে যে বিহুৰ পূৰ্বে তেওঁলোকৰ বকেয়া বা দৰমহা নহ'ব নেকি। গোটেইবিলাক কৰ্মচাৰীৰে হ'ব। অসমৰ যিখিনি কৰ্মচাৰী আছে, তেওঁ আশা কৰ্মচাৰী হ'ব পাৰে, অংগনবাড়ী ৰন্ধন কৰ্মচাৰী, সকলোৰে বিহুৰ আগত তেওঁলোকৰ দৰমহাবিলাক সোমাব, চেলাৰীবিলাক সোমাব। সেইটোলৈকে ইমান চিন্তা কৰিবলগীয়া বিষয় নহয়। কিন্তু বিহুৰ আগত যিসকলে কৰ্মচাৰীয়ে তেওঁলোকে প্ৰথম কিস্তি লাভ এতিয়ালৈকে কৰা নাই, তেওঁলোকে একেলগে দুটা কিস্তি পাবলৈ সক্ষম হ'ব। আৰু যিসকলে প্ৰথম কিস্তি পাইছে তেওঁলোকে জানুৱাৰী মাহৰ বিহুৰ আগতে আকৌ দ্বিতীয় কিস্তিটো লাভ কৰিবলৈ সক্ষম হ'ব। পেঞ্চনৰ লগত জড়িত অন্য এটা আপডেট আমি দিবলৈ বিচাৰিছোঁ। PF উলিওৱা হ'ব এতিয়া অতি সহজ। EPFৰ ATM কাৰ্ড আৰু মোবাইল এপৰ মুকলিৰ আপডেট। যদি আপুনিও কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনৰ সদস্য আৰু EPFৰ ATM কাৰ্ড আৰু মোবাইল এপ মুকলি কৰাৰ বাবে কৌতূহলী, তেন্তে ইয়াৰ সৈতে জড়িত খবৰ আপোনাৰ বাবে। কৌতূহলী শ্ৰম আৰু উদ্যোগ মন্ত্ৰী মনসুখ মাণ্ডভিয়াই EPFৰ ATM কাৰ্ড আৰু মোবাইল এপ মুকলিৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিছে। মনসুখ মাণ্ডভিয়াই কয় যে চলিত বৰ্ষৰ মে-জুন মাহৰ ভিতৰত এমপ্লয়ী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনৰ মোবাইল এপ আৰু ডেবিট কাৰ্ডৰ সুবিধা মুকলি কৰা হ'ব। শ্ৰম মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি EPFৰ 3.0ৰ জৰিয়তে কৰ্মচাৰী ভৱিষ্য পুঁজি সংস্থাৰ গ্ৰাহকসকলে যাতে দেশৰ যিকোনো ঠাইৰ পৰা বেংকিং সুবিধা লাভ কৰিব পাৰে, তাৰ বাবে বিত্ত মন্ত্ৰালয় আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মাজত আলোচনা চলি আছে। ইয়াক কাৰ্যকৰী হোৱাৰ লগে লগে EPFৰ সদস্যসকলে ডেবিট কাৰ্ড লাভ কৰিব পাৰিব আৰু ATMৰ পৰা PFৰ ধন উলিয়াব পাৰিব।